ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক পৰীক্ষা 2026 যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিবা 2026 বৰ্ষত সেইসকল ছাত্ৰ-ছাত্ৰীৰ 100% কমন প্ৰশ্ন লাগে নেকি? ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বিষয়ৰ প্ৰশ্ন কাকত যদি কমন প্ৰশ্ন কাকত লাগে তেন্তে যোগাযোগ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'ত। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম 2026 চনৰ HLC পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন বিষয়বোৰ। বিশেষকৈ ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত কিবোৰ অধ্যায় অধিক গুৰুত্বপূৰ্ণ, কিহৰ পৰা অধিক প্ৰশ্ন আহিব পাৰে সেইবোৰ আমি আজি জানিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা, তেতিয়া তোমালোকে গম পাবা। প্ৰথমে আহিছোঁ ইংলিছ বিষয়টোলৈ, আলোচনা কৰিম আজি ইংলিছ বিষয়টোলৈ। এই বিষয়ৰ পৰা সাধাৰণতে চিন, আনচিন পেছেজ, গ্ৰামাৰ আৰু ৰাইটিং পাৰ্ট অতিকৈ গুৰুত্বপূৰ্ণ অধ্যায়সমূহ হ'ল দি মিডনাইট ভিজিটৰ, নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, লেটাৰ ৰাইটিং, ফৰ্মেল ইনফৰ্মেল, ষ্টৰী ৰাইটিং। ছাত্ৰ-ছাত্ৰীসকল এই অধ্যায়বোৰত তোমালোকে মনোযোগ দিব লাগিব। বিশেষকৈ প্ৰত্যেকটো পাঠৰ প্ৰশ্ন উত্তৰ ভালদৰে মনত ৰাখিব লাগিব এইকেইটা অধ্যায়ৰ ওপৰত যিখিনি দেখুওৱা হৈছে। হয় ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহিছোঁ মেথমেটিক্স, গণিত বিষয়ৰ ওপৰত। গণিতত সাধাৰণতে প্ৰেক্টিছ আৰু কনচেপ্ট দুয়োটাই অতি প্ৰয়োজনীয়, কিয়নো গুৰুত্বপূৰ্ণ অধ্যায় ইয়াত দেখুওৱা হৈছে ৰিয়েল নাম্বাৰ্ছ, কোৱাড্ৰিক ইকুৱেশ্যনছ, এৰিথমেটিক প্ৰগ্ৰেশ্যন, ট্ৰিগনমেট্ৰি, ছাৰ্ফেচ এৰিয়াছ এণ্ড ভলিউম। তোমালোকক ইয়াত ইংলিছত দেখুওৱা হৈছে, কিয়নো তোমালোকৰ অধ্যায়সমূহ এতিয়া ইংলিছ আৰু অসমীয়া দুয়োটা মিডিয়ামত আছে। চ' ছাত্ৰ-ছাত্ৰীসকল এই অধ্যায়বোৰত তোমালোকে অধিক গুৰুত্ব দিব লাগিব, কিয়নো এইখিনি টপিকৰ পৰা তোমালোকৰ প্ৰশ্ন বেছি আহে মেথমেটিক্সৰ পৰা। চ' ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহিছোঁ সাধাৰণ বিজ্ঞান, যিটো তাত সাঙুৰ খাই আছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তিনিটা অংশ সাঙুৰ খাই আছে। ধৰা প্ৰথমতে ফিজিক্স অংশৰ ইলেক্ট্ৰিচিটি, লাইট, এইকেইটা টপিকছ তোমালোকে ভালকৈ মন দিব লাগিব। নেক্সট হ'ল কেমেষ্ট্ৰি বিষয়ৰ কেমেষ্ট্ৰিৰ ৰিয়েকশ্যন, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড। তোমালোকে এইখিনি টপিকছ মনোযোগ দি পঢ়িব লাগিব। নেক্সট হ'ল সমাজ বিজ্ঞানৰ ক্ষেত্ৰত হিষ্টৰী, জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্স, ইকনমিক্স, এই চাৰিটা বিষয় সাঙুৰ খাই আছে সমাজ বিজ্ঞানত। ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে হিষ্টৰী, নেশ্যনেলিজম ইন ইণ্ডিয়া, জিঅ'গ্ৰাফী, ৰিচৰ্চ এণ্ড ডেভেলপমেণ্ট, পলিটিকেল ছায়েন্স, পাৱাৰ শ্বেয়াৰিং, ইকনমিক্স, ছেক্টৰ অফ ইণ্ডিয়ান ইকনমি। এই অধ্যায়বোৰত প্ৰত্যেকটো টপিক তোমালোকে ভালদৰে অনুশীলন কৰিব লাগিব। সেইখিনি বিষয়ৰ পৰা তোমালোকৰ প্ৰশ্ন বেছি আহে। ছাত্ৰীসকল তুমি যদি এই অধ্যায়বোৰৰ ভালদৰে পঢ়া, প্ৰেক্টিছ কৰা, তেন্তে নিশ্চয়ভাৱে ভাল নম্বৰ পাবা। আৰু এই ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এইটো চেনেলৰ যোগেদি তোমালোকক মেট্ৰিক তথা HSৰ খবৰসমূহ সময়মতে আপলোড কৰা হয়।